নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি সমাজ বিজ্ঞানৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দা টোটেল সাৰফেস এৰিয়া অফ দা আৰ্থ অৰ্থাৎ পৃথিৱীৰ মুঠ মাটিকালি কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 510 মিলিয়ন স্কয়াৰ কিলোমিটাৰ পৃথিৱীৰ মুঠ মাটিকালি হৈছে 510 মিলিয়ন বৰ্গ কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে what percent of earth surface area is covered by land ভূপৃষ্ঠৰ কিমান শতাংশ মাটিৰে আগুৰি আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 29% ভূপৃষ্ঠৰ 29% মাটিৰে আগুৰি আছে আৰু 71% 71% পানীৰে আগুৰি আছে নেক্সট কোৱেশ্চনটো হৈছে what percent of earth is surface area is covered with water তো ভূপৃষ্ঠৰ কিমান শতাংশ পানীৰে আগুৰি আছে আমি ইতিমধ্যে পাইছো অপচন বি টো হৈছে শুদ্ধ উত্তৰ 71% নেক্সট কোৱেশ্চনটো হৈছে which of the following is the largest continent on earth পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন কোনখন মনগল আটাইতকৈ ডাঙৰ মহাদেশ কোনখন পৃথিৱীৰ তো ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন বি এছিয়া এছিয়া হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ আৰু এই এছিয়াৰ ভিতৰত 39 খন দেশ আছে 49 খন টোটেল কান্ট্ৰি আছে এছিয়াৰ মহাদেশখনৰ ভিতৰত নেক্সট কোৱেশ্চনটো হৈছে which of the following is the largest ocean on earth পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন আটাইতকৈ ডাঙৰ মহাদেশ হলে হ'ব এছিয়া এতিয়া হৈছে আটাইতকৈ ডাঙৰ মহাসাগৰখন কোনখন ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ পেচিফিক ওচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰ আৰু এই মহাসাগৰখন প্ৰায় 63 মিলিয়ন বৰ্গ মাইল বিস্তৃত প্ৰায় 63 মাইল স্কয়াৰ অৰ্থাৎ 63 মাইল বৰ্গ মাইল পৰ্যন্ত এই মহাসাগৰখন বিস্তৃত আছে নেক্সট কোৱেশ্চনটো হৈছে ইন দা পাৰ্মিয়ান পিৰিয়ড ইণ্ডিয়া ওয়াজ এ পাৰ্ট অফ পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত ভাৰতবৰ্ষৰ তলৰ কোনটো অংশ আছিল ৰাইট আনসাৰটো হৈছে অপচন বি গণ্ডৱানা লেণ্ড নেক্সট কোৱেশ্চনটো হৈছে which ocean is located between Europe and North America ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ মাজত কোনখন মহাসাগৰ আছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি আটলান্টিক ইউৰোপ আৰু উত্তৰ আমেৰিকা এই দুইখন মহাদেশৰ মাজত আটলান্টিক মহাসাগৰখন আছে পিছৰ প্ৰশ্নটো হৈছে which ocean is located between Asia and North America and South America এছিয়া আৰু উত্তৰ আমেৰিকা এছিয়া আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত কোনখন মহাসাগৰ আছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ পেচিফিক ওচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰ নেক্সট কোৱেশ্চনটো হৈছে which ocean are spatially spread to both northern and southern hemisphere কোন কেইখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধলৈ বিস্তৃত ৰাইট আনসাৰটো হৈছে অপচন ডি অল অফ দা এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা পেচিফিক ওচিয়ান আটলান্টিক ওচিয়ান আৰু ইণ্ডিয়ান ওচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ এই আটাইকেইখনেই উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধলৈ বিস্তৃত নেক্সট কোৱেশ্চন what is the deepest trench of the world তো বিশ্বৰ আটাইতকৈ গভীৰতম খাত কোনটো তো মই ইয়াৰ আগৰ ভিডিঅটো এই প্ৰশ্নটো আলোচনা কৰিছো মনগল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মেৰিয়ানা ট্ৰেঞ্চ তো হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰতম খাত মেৰিয়ানা খাত হৈছে পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত অৰ্ধচন্দ্ৰ আকৃতিৰ গভীৰতম খাত নেক্সট কোৱেশ্চনটো হৈছে মেৰিয়ানা ট্ৰেঞ্চ ইজ লোকেটেড ইন which ocean মেৰিয়ানা খাত কোনখন মহাসাগৰত অৱস্থিত ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ পেচিফিক ওচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰত নেক্সট কোৱেশ্চন what is the average depth of Pacific Ocean প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান বনগল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি 5000 মিটাৰছ প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা হৈছে প্ৰায় 5000 মিটাৰ বা 5 কিলোমিটাৰ বনগল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে
সেয়েহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ PDF ই-বুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই PDF বোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা PDF বোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই PDF ই-বুক বোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো নেক্সট কোৱেশ্যনটো হৈছে The shape of which ocean is like that of English letter S? কোনখন মহাসাগৰৰ আকৃতি ইংৰাজী S আখৰটোৰ দৰে? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি আটলান্টিক ওচিয়ান অৰ্থাৎ আটলান্টিক মহাসাগৰৰ আকৃতিটো ইংৰাজী S আখৰটোৰ দৰে নেক্সট কোৱেশ্যন In which ocean Falkland Island is located? ফকলেণ্ড দ্বীপ কোন মহাসাগৰত আছে? উত্তৰটো হৈছে অপচন বি আটলান্টিক ওচিয়ান তো ফকলেণ্ড দ্বীপটো আটলান্টিক মহাসাগৰত অৱস্থিত নেক্সট কোৱেশ্যনটো হৈছে ৱেষ্ট ইণ্ডিজ আইল্যান্ড ইজ লোকেটেড ইন হুইচ ওচিয়ান পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ কোনখন মহাসাগৰত আছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি আটলান্টিক ওচিয়ান নেক্সট প্ৰশ্নটো হৈছে মেডিটেৰিয়ান সি ইজ আণ্ডাৰ হুইচ ওচিয়ান ভূমধ্য সাগৰ কোনখন মহাসাগৰৰ অন্তৰ্গত Right answer to the option A, Atlantic Ocean. Next question to is which is the world's third largest ocean? Bistor titiyo brihotom mohahagor kunkhon? Your right answer to the option C, Indian Ocean orthat Bharat mohahagor. Pisor proshno to is what is the average depth of Indian Ocean? Bharat mohahagor gor gobhirota kiman? Monogol your right answer to the option C. 4000 meters. তো ভাৰত মহাসাগৰৰ গড় গভীৰতা হৈছে প্ৰায় 4000 মিটাৰ অৰ্থাৎ 4 কিলোমিটাৰ নেক্সট কোৱেশ্যন ৰেড সি ইজ এ পাৰ্ট অফ হুইচ ওচিয়ান লোহিত সাগৰ বা ৰেড সি তো কোনখন মহাসাগৰৰ অন্তৰ্গত ৰাইট আনসাৰটো হৈছে অপচন সি ইণ্ডিয়ান ওচিয়ান অৰ্থাৎ ভাৰত মহাসাগৰৰ অন্তৰ্গত নেক্সট কোৱেশ্যন বেৰিং সি ইজ লোকেটেড ইন হুইচ ওচিয়ান বেৰিং সাগৰ কোনখন মহাসাগৰত আছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ পেচিফিক ওচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰত বেৰিং সাগৰ আছে নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দা ফলোইং ইজ দা স্মলেষ্ট ওচিয়ান ইন দা ওয়াৰ্ল্ড বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰ কোনখন ৰাইট আনসাৰটো হৈছে অপচন ডি আৰ্কটিক ওচিয়ান অৰ্থাৎ আৰ্কটিক মহাসাগৰ বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হুইচ ওচিয়ান ইজ একচুৱেলি এন এক্সটেনশন অফ দা পেচিফিক আটলান্টিক এণ্ড ইণ্ডিয়ান ওচিয়ান কোনখন মহাসাগৰ দৰাচলতে প্ৰশান্ত আটলান্টিক আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ সাউদাৰ্ণ ওচিয়ান অৰ্থাৎ দক্ষিণ মহাসাগৰখন বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এক্সামৰ বাবে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে ধন্যবাদ